প্ৰেম কিচিম কিচিম বাবু তুমি কি কৰিছা ভাত খালা আমাৰ তেওঁ আজি ঘৰতে আছে পিছত ফোন কৰিবা দেই এও আছে মেছেজ নকৰিবাচোন তাৰ পিছতো প্ৰেমিকাই নেৰে ঘণ্টা ঘণ্টা অপেক্ষা উগুল থুগুল মন তাতে আকৌ ঠাণ্ডাৰ দিন বুৱাৰীৰ প্ৰেমত বলিয়া মিদুলৰ প্ৰেমত গা 7খন 8খন বুৱাৰীগৰাকীৰো এইটো মিদুল চহৰীয়া দেখাত হিষ্টপুষ্ট সবল ডেকা প্ৰেমত ঘূৰে ভূমণ্ডল কিন্তু কেতিয়াবা কেতিয়াবা প্ৰেমী হৈ পৰে বহুতৰে বাবে জটিল মেটাৰমৰ্ফছিছ মানুহৰ মন তেনেকুৱাই হঠাতেই সলনি হয় কাৰ সৈতে কেতিয়া কেনেকৈ প্ৰেম হৈ যায় সেই কথা কোনেও ক'ব নোৱাৰে প্ৰেমৰ নেপথ্যৰ কাহিনীও বহু সময়ত বহুতৰে ক্ষেত্ৰত স্পষ্ট নহয় কেতিয়াবা প্ৰেমিক তথা প্ৰেমিকা থকা সত্ত্বেও এজন ব্যক্তি প্ৰেমত পৰে কেতিয়াবা বিবাহিত লোকো অইন যুৱতী মহিলাৰ প্ৰেমত পৰে আৰু তাৰেই অনুৰূপ ঘটনা মৰিগাঁৱত মিদুল চহৰীয়াই এগৰাকী বুৱাৰী পলুৱাই নি থকা অৱস্থাতেই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আগুচি ধৰি হাত ভৰি বান্ধি ৰাইজে দিলে উত্তম মাধ্যম বিশেষ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হ'ল জাগিৰোড আৰক্ষী থানাৰ আৰক্ষীৰ দল অৱশেষত মিদুল চহৰীয়াক উদ্ধাৰ কৰি সোধপোছৰ বাবে জাগিৰোড থানালৈ লৈ যায় আৰক্ষীৰ দলটোৱে অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি এগৰাকী বুৱাৰীৰ সৈতে মিদুল চহৰীয়াই চলাই গৈছিল গোপন সম্পৰ্ক এই কথা মৰিগাঁও জিলা বিজেপিৰ সভাপতি সম্পাদকে জানিব পাৰি যোৱা 22 জানুৱাৰীত যুৱ মৰ্চাৰ সম্পাদক পদৰ পৰা বহিষ্কৃত কৰিছিল কিন্তু প্ৰেমে নামানে বয়সৰ সীমা মানুহৰ জীৱনত আকাংক্ষাৰ শেষ নাই বহুতেই নিজৰ চাহিদা সীমাবদ্ধ কৰিব নোৱাৰে অতিৰিক্ত চাহিদাৰ বাবে বহুতে পৰকীয়া প্ৰেমত পৰে স্বামীৰ পৰা পোৱা সামগ্ৰীৰে তেওঁলোক সুখী নাথাকে চাহিদাৰ বাবে বহুতে সেয়ে পৰকীয়া সম্পৰ্ক গঢ়ি তোলে কিন্তু সেই সম্পৰ্ক কিমান দিন সুৰক্ষিত কিমান দিন থাকিব গোপনে গোপনে গুপুতে কিমান খেলিম আলিঙ্গনৰ এই খেলা নিউজ ডেস্ক টাইমছ গুৱাহাটী।